পুথিগত বিদ্যাৰ পৰা সৃজনীশীল কৰ্মলৈকে বিভিন্ন শিল্পকৰ্ম মুক্ত পুথিভঁৰাল সংগ্ৰহালয় সঞ্চয় বাকচ মৌচাক ক্ষেত্ৰ ক্লথ কৰ্ণাৰলৈকে কি নাই এই বিদ্যালয়খনত কলে হয়তো আপুনি বিশ্বাসী নকৰিব এইখন যে এখন চৰকাৰী বিদ্যালয় হয় খুমটাইৰ এই চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ দৃষ্টিনন্দন দৃশ্যই এতিয়া সকলোকে মোহিত কৰিছে বিদ্যালয়খনৰ চৌপাশৰ নান্দনিকতাই পুলকিত কৰিব আপোনাৰ মন কি নাই এই বিদ্যালয়খনত পুথিগত বিদ্যাৰ পৰা সৃজনীশীল কৰ্মৰ জ্ঞানলৈকে বিভিন্ন শিল্পকৰ্ম মুক্ত পুথিভঁৰাল সংগ্ৰহালয় সঞ্চয় বাকচ মৌচাক ক্ষেত্ৰ ক্লথ কৰ্ণাৰ ইত্যাদিলৈকে খুমটাইৰ নামনি বহুপথাৰ মধ্য ইংৰাজী বিদ্যালয় সজোৱা হৈছে আটোমটোকাৰিকৈ গোলাঘাট কেন্দ্ৰীয় শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয়খনৰ নান্দনিক দৃশ্যই সকলোকে কৰি আহিছে আকৰ্ষিত বিদ্যালয়খনৰ চৌপাশ আকৰ্ষণীয়কৈ সজোৱাৰ সমান্তৰালকৈ পৰিৱেশ সজাগতা সাংস্কৃতিক ক্ষেত্ৰ জৈৱ বৈচিত্ৰ্য আদি বিভিন্ন বিষয়ৰ ওপৰত দি আহিছে জ্ঞান বিদ্যালয়খনৰ সংগ্ৰহালয়ত আছে অসমীয়া সমাজ জীৱনৰ বহু আপুৰুগীয়া সম্পদ গোলাঘাট জিলাৰ নামনি বহুপথাৰ মধ্য ইংৰাজী বিদ্যালয়ে গৌৰৱান্বিত কৰিছে সকলোকে আমি পেলনীয়া সামগ্ৰীৰে বিভিন্ন ধৰণৰ বস্তুবিলাক সৃষ্টি কৰিছো বিভিন্ন ধৰণৰ ৰংবিলাক ব্যৱহাৰ কৰি ৰঙৰ ধাৰণা দিব বিচাৰিছিলো যেনেকৈ আপোনালোকে চাব পাৰে ডিমৰ খোলা শাৰীত পেলাই থোৱা খোলাবিলাক আমি ৰং কৰি বিভিন্ন ধৰণৰ তাত মানে সুবিধা কৰি দিছো চাবৰ কাৰণে ধুনীয়া হৈছে আমি জৈৱ বৈচিত্ৰ্যৰ ব্যৱস্থা কৰিছিলো আৰু পিছফালে আপোনাৰ চাব ল'ৰা ছোৱালীৰ নিজ হাতেৰে বাৰী শাক পাচলিৰ এটা সুন্দৰ বাগিচা বনাইছে এতিয়া বৰ্তমান সময়ত আলু মানে মধ্যাহ্ন ভোজনৰ খোৱা বস্তুবিলাক আমি তাৰ পৰা সংগ্ৰহ কৰিব পাৰিছো সংগ্ৰহালয় আছে বিভিন্ন ধৰণৰ পুৰণা আপুৰুগীয়া সম্পদবিলাক আমি সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰিছো ক্লথ কৰ্ণাৰ আছে কাপোৰৰ ব্যৱস্থা আছে সঞ্চয় বাকচ আছে আৰু এনে ধৰণৰ বিভিন্ন বস্তুবিলাক আৰু ইয়াত মানে সকলোৰে সহযোগিতা আছে অভিভাৱক শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আৰু কাৰ্যালয়ৰ বিষয়াসকলৰ পূৰ্ণ সমৰ্থন আছে আমি এতিয়া ভাল পাইছো এখন স্কুলত আহি সম্পূৰ্ণ প্লাষ্টিক মুক্ত পৰিৱেশৰ লগতে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ শৃংখলাবদ্ধতা কলা সংস্কৃতিৰ সাধনা ক্ৰীড়া আদি সকলো ক্ষেত্ৰতেই পাৰ্গত যাৰ বাবে অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰী ঢাপলি মেলে এইখন বিদ্যালয়লৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সৈতে সমানেই ফেৰ মাৰি আহিছে নামনি বহুপথাৰ মধ্য ইংৰাজী বিদ্যালয় গুৰু শিষ্যৰ লগতে অভিভাৱকসকলৰ আপ্ৰাণ প্ৰচেষ্টাৰ ফলত বিভিন্ন দিশত জিলিকি চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ বাবে এক আদৰ্শৰ সূচনা কৰিছে বিদ্যালয়খনে আমি দুখীয়া মানে ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিব পৰাকৈ আমি সঞ্চয় আৰু তাত ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ সাধ্য অনুসাৰে আৰু কোনো সময়সীমা মানে নিৰ্ধাৰিত নাই যেতিয়াই মতে তেওঁলোকে মানে দিব পাৰে আৰু আমাৰ শিক্ষকেও আমি তাত সেই সঞ্চয় বাকচত আমি সঞ্চয় কৰোঁ আৰু সেই আৰ্তজনৰ কাষলৈ গৈ পেলাই আমি অকণমান সহায়ৰ চেষ্টা কৰোঁ তাৰপিছতে আমি ক্লথ কৰ্ণাৰ যিটো আমাৰ বিভিন্ন সময়ত দেখা যায় আমাৰ ছাত্ৰ ছাত্ৰীসকলে হওক বা গাঁৱৰ বিভিন্ন দুখীয়া লোকসকলে হওক কেতিয়া এখন বস্ত্ৰৰ কাৰণে কান্দি থাকিবলগীয়া এটা ব্যৱস্থা হয় আৰু সেই অভাৱটো পূৰণ কৰিবৰ বাবে আৰু ছাত্ৰ ছাত্ৰীসকলক সেই আৰ্তজনৰ কাষলৈ যে যাব লাগে সেই শিক্ষাটো আমি দিবলৈ মানে চেষ্টা কৰিছোঁ আমি ব্যৱহাৰ কৰি মানে তুলি দাঙি ধৰিব বিচাৰিছোঁ যে এই ফুটবল এটা পৰি আছে ফাটি যোৱা আমি সেই বস্তুটোকে অকণমান ৰং দি পেলাই কৰিবলৈ বিচাৰিছোঁ ক'ৰবাত বোলে কাঠৰ টুকুৰা এটা পৰি আছে তাতে সিহঁতক আমি বোলে ছবি এটা তাত আঁকি দিয়া সেইটো কৰিবলৈ বিচাৰিছোঁ আমি সংগ্ৰহালয় এটা স্থাপন কৰিছোঁ আৰু সংগ্ৰহালয়টোত আমি পুৰণি যিবিলাক সামগ্ৰী কৰিয়া হওক কাঠৰ মানে খৰাহি হওক বিভিন্ন ৰেডিঅ' কেমেৰা ইত্যাদিৰ পৰা আমি সংগ্ৰহ কৰিবলৈ আমি যত্ন কৰিছোঁ সঁচাকৈ চালি চকুৰোৱা এই বিদ্যালয়খনৰ পৰা আন আন বিদ্যালয়সমূহেও শিক্ষা লোৱা উচিত তেতিয়াহে হয়তো অসমত চৰকাৰী বিদ্যালয়ে আকৰ্ষিত কৰিব ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলকো অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ গোলাঘাট